আমি ইতিমধ্যে দেখা পাইছোঁ আপোনালোকৰ সংবাদ জৰিয়তে হওক বা বিভিন্ন সংখ্যালঘু ধৰ্মীয় যিবোৰ দল সংগঠন আছে ছাত্ৰ সংগঠন বা বিভিন্ন জাতীয় সংগঠন তেওঁলোকে আজি কৈ আছে যে মিয়ালেণ্ড লাগে। কিন্তু আমাৰ এটা স্পষ্ট কথা, নেমচুৱেও কেতিয়া মিয়ালেণ্ড নিবিচাৰে। নেমচুৱে এটাই বিচাৰিছে অসমত বসবাস কৰা অসমীয়া নাগৰিকসকলৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ অধিকাৰৰ কাৰণে যাতে কোনো বঞ্চিত কৰিব নোৱাৰে তাৰ কাৰণে নেমচুৱে সদায় মাত মাতিব আৰু মাতিবই। কাৰণ মিয়ালেণ্ড এটা কথা স্পষ্ট যে অসমীয়া ঠিক আছে, অসমত কাৰো লেণ্ড দিব নালাগে। আজি মিয়ালেণ্ড বুলি নহয়, যদি কোনোবাই আৰু অন্য জাতিও যদি লেণ্ড বিচাৰে মোৰ মতে ইয়াত লেণ্ড দিয়াটো যুক্তি নহয়। কাৰণ এইখন অসম হয়, অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহ হওক বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে হওক সকলোৰে অধিকাৰ সমান থকাৰ প্ৰয়োজন। এটা কাকো লেণ্ড দিয়াৰ কাৰণে চৰকাৰ যাতে কোনো পদক্ষেপ নলয় তাৰ কাৰণে আমি নেমচুৱে দাবী জনাইছোঁ। কাৰণ আমি পূৰ্বতো কৈছোঁ, এতিয়াও কৈছোঁ, আমাৰ কোনো লেণ্ডৰ প্ৰয়োজন নহয়। আমাক উচ্ছেদ কৰি আছে, আমাৰ বাংলাদেশী পুচবেক কৰি আছে, সেইবোৰ চৰকাৰ বন্ধ কৰক। আমি কেতিয়া বিচাৰিছোঁ? আজি আমচুৱেক নেমচুৱে কেতিয়াও লেণ্ড বিচৰা নাই, আমি নিবিচাৰোঁ। আমি ইয়াৰে বসবাস কৰা, ইয়াতে জন্মগ্ৰহণ কৰিছোঁ, আমি ভাৰতীয় নাগৰিক, আমি অসমৰে নাগৰিক। গতিকে আমাৰ অধিকাৰ পৰা যাতে বঞ্চিত কৰিব নোৱাৰে সেইকাৰণে আমি কিন্তু চৰকাৰৰ লগত আমি প্ৰতিবাদ কৰিম আৰু চৰকাৰৰ যুঁজি যাম। আমি কোনো লেণ্ডৰ প্ৰয়োজন নালাগে, লেণ্ড নালাগে। চাওক, আজি হয় দেখা পাইছোঁ যে কিছু সময়ত উচ্ছেদিত জগাৰ পৰা যিবোৰ মানুহক বিতৰণ কৰিছে সেই মানুহে ঘৰ বাৰী ভাঙি তেওঁলোকে যেতিয়া অন্য ঠাইলৈ যাব বিচাৰিছিল তেতিয়া কিছুমান উগ্ৰ জাতীয়বাদী তথাকথিত সংগঠনবোৰে সেই মানুহখিনিক আগ ভেটি ধৰি তেওঁলোকে বিভিন্ন ধৰণৰ নিৰ্যাতন কৰিছে। এইবোৰ বাংলাদেশী, তেওঁলোক বাংলাদেশী হয়, তেওঁলোক মিয়া হয়। গতিকে আমি সেই কথাখিনিক আমি ধিক্কাৰ জনাইছোঁ, নেমচুৱে গৰিহণা দিছোঁ। কাৰণ তেওঁলোক যদি অসমৰ নহয়, তেওঁলোক যদি বাংলাদেশৰে হয়, চৰকাৰে কিয় বাংলাদেশত নপঠায়? আইনৰ প্ৰক্ৰিয়াটো চৰকাৰে ইমানখিনি পঠাব লাগে। আমি বাংলাদেশী পক্ষতো নেমচু নহয়। আমি কৈছোঁ 1971 চনৰ 25 মাৰ্চৰ পিছত অহা অসমত হিন্দুৱে মুছলমানে হওক বাংলাদেশলৈ যাব লাগিব, তাত কিন্তু নেমচু একমত। কিন্তু 1971 চনৰ 25 মাৰ্চৰ আগত অহা অসমত ধৰ্মীয় সংখ্যালঘু মানুহে হওক বা অন্য জাতিয়ে হওক তেওঁলোকক সংস্থাপন দিব লাগিব চৰকাৰে ইয়াত। কিন্তু তেওঁলোক এইখন দেশৰে নাগৰিক, এইখন দেশৰে তেওঁলোক বাসিন্দা। গতিকে ভাৰতীয় নাগৰিকক যদি ভাৰতীয় মানুহে যদি নিৰ্যাতন কৰে সেইটো বৰ দুখৰ কথা। গতিকে আজি আমি আপোনাৰ জৰিয়তে আমি সেইবোৰ তথাকথিত সংগঠনবোৰক আমি ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ, যাতে ভৱিষ্যত এনেকুৱা ধৰণৰ তেওঁলোকে এই মানুহক নিৰ্যাতন নকৰে। তাৰ কাৰণে নেমচুৱে আপোনালোকৰ জৰিয়তে সকিয়াই দিছোঁ।